নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 13 ডিচেম্বৰ 2025 অসমীয়া 27 আঘোণ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:52 আৰু সূৰ্যাস্ত সময় 4:17। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল আৰু সুষম হ'ব। যদি আপোনাৰ কিবা ভয় আছিল তেন্তে আজি সেইবোৰ দূৰ কৰিব পাৰিব। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি সন্মান আৰু প্ৰশংসাৰ অনুভৱ হ'ব। এটা ডাঙৰ সমস্যা সমাধান হোৱাৰ পিছত আপোনাৰ মনটো শান্তি পাব। বৃষ ৰাশি। গৃহ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ হ'ব। প্ৰেমৰ বিষয়ত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। কলাৰ লগত জড়িতসকলে স্বীকৃতি লাভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিব লাগে। আপোনাৰ সন্তানক লৈ কিছু অসুবিধাৰ সম্ভাৱনা আছে। মিথুন ৰাশি। নতুন কাম আৰম্ভ কৰাৰ সময় অনুকূল নহয়। এচিডিটিৰ বাবে আপুনি কলিজাত জ্বলা পোৰা অনুভৱ কৰিব আৰু পেটত অস্বস্তি অনুভৱ কৰিব পাৰে। ব্যক্তিগত সম্পৰ্কক লৈ আপুনি গুৰুত্বপূৰ্ণ হ'ব লাগিব। পৰিকল্পনা অনুসৰি কামবোৰ নহ'লে আপুনি হতাশ অনুভৱ কৰিব পাৰে। আপুনিও আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। যোগাসন আৰু প্ৰাণায়ামৰ অভ্যাস কৰিলে লাভজনক হ'ব। কৰ্কট ৰাশি। আজি হয়তো আপুনি অলপ ছুটিৰ পৰিকল্পনা কৰিব পাৰে। অনলাইন ব্যৱসায়ত উল্লেখযোগ্য লাভ সম্ভৱপৰ। আপোনাৰ ওপৰত মানুহৰ সম্পূৰ্ণ বিশ্বাস থাকিব। বহিৰাজ্যত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সম্পৰ্কৰ বিষয়ত আপুনি সৌভাগ্যৱান হ'ব। সিংহ ৰাশি। অৰ্থহীন কামত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে। গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। গতিকে অসাৱধানতা ব্যয়বহুল হিচাপে প্ৰমাণিত হ'ব পাৰে। ব্যৱসায়িক বিষয়ৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে শুভ। অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা বিচৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। ডাঙৰ ভাই ভনীক লৈ আপুনি আজি অলপ চিন্তিত হ'ব। কন্যা ৰাশি। আজি আপুনি অতিশয় সন্তুষ্ট হ'ব। বন্ধু বান্ধৱীৰ লগত দীঘলীয়া কথা বতৰা হ'ব পাৰে। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। আপোনাৰ ব্যৱসায়ৰ সকলো যেন আপোনাৰ পৰিকল্পনা অনুসৰি চলি আছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। তুলা ৰাশি। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে সময় উলিয়াব লাগে। হঠাতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ভ্ৰমণৰ বাবে দিনটো শুভ নহয়। আপোনাৰ সহকৰ্মীসকলৰ কোনো কথাত আপোনাৰ লগত মতানৈক্য হ'ব পাৰে। বৃশ্চিক ৰাশি। পৰিয়ালৰ প্ৰয়োজনত টকা খৰচ কৰিব লাগিব। আপোনজনৰ অনুভৱক সন্মান কৰা উচিত। দুপৰীয়াৰ পিছত আপুনি আনন্দদায়ক খবৰ পাব পাৰে। গধুৰ উদ্যোগৰ লগত জড়িতসকলে যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। ধৈৰ্য্যৰে গ্ৰহণ কৰা কামবোৰত আপুনি সফলতা লাভ কৰিব পাৰিব। ধনু ৰাশি। আজি আপুনি সময়মতে আপোনাৰ পেছাদাৰী লক্ষ্যত উপনীত হ'ব। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। নতুন ঘৰ বা মাটি বিনিয়োগ কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আনৰ কথাক বেছি গুৰুত্ব নিদিব। মকৰ ৰাশি। আজি আপোনাৰ কাম কিছু বাধাৰ সৈতে সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ বিৰোধীসকল হঠাতে আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগে। আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। মানুহে আপোনাৰ বিষয়ে ভুল ধাৰণা গঢ়ি তুলিব পাৰে। অবাস্তৱ ধাৰণাৰে বোৱাই নিয়াৰ পৰা বিৰত থাকিব লাগে। কুম্ভ ৰাশি। ব্যক্তিগত সমস্যা কাৰো লগত শ্বেয়াৰ নকৰিব। ৰক্তচাপৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। খাদ্য আৰু দৈনন্দিন কাম-কাজত অনুশাসন বজাই ৰাখিব লাগে। অতিমাত্ৰা চিন্তা কৰাৰ অভ্যাস পৰিহাৰ কৰা উচিত। আপুনি আপোনাৰ সুনাম আৰু সন্মানৰ বাবে চিন্তিত হ'ব। পুৰণি বন্ধু বান্ধৱীক লগ পাব।
কিন্তু কিবা কাৰণত এই বিষয়ে আপুনি সন্তুষ্ট নহ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আপোনাৰ জীৱনসংগীয়ে এজন ভাল বন্ধুৰ ভূমিকা পালন কৰিব। আপুনি হয়তো তেওঁৰ লগত আপোনাৰ চিন্তা আৰু অনুভৱবোৰ শ্বেয়াৰ কৰিব। সকলো পৰিস্থিতিত নিজকে শান্ত কৰি ৰাখিব লাগে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি নিজৰ দায়িত্বৰ প্ৰতি সমৰ্পিত হ'ব। এই সময়ত সকলো পৰিস্থিতি আপোনাৰ বাবে শুভ হ'ব। আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।